হয়, আচলতে বঙাইগাঁও পৌৰসভাৰ উদ্যোগত এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হৈছে। সকলোৱে জানে যে অখণ্ড ভাৰতৰ যি স্বপ্নদ্ৰষ্টা, যে আমাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতত যি চিন্তা কৰা হৈছিল স্বাধীনতাৰ আগৰ পৰাই, আচলতে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই, সেইগৰাকী যি আমাৰ পুৰোধা ব্যক্তি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, যি আজিও মানে প্ৰচাৰ বিমুখ হৈয়ে আছিলে, আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টি ইণ্ডিয়ান চৰকাৰখনে তেখেতৰ যি সমৰ্পণ, দেশৰ কাৰণে যি সমৰ্পণ, সেই সমৰ্পণৰ কথাখিনি এতিয়া আমাৰ জনসাধাৰণৰ ওচৰলৈ লৈ অহাৰ কাৰণে এটা চেষ্টা চলাই আছে। গতিকে আজি তেখেতৰ যি 125 সংখ্যক জন্ম জয়ন্তী, 1901 চনৰ আজিৰ দিনটোত 6 জুলাই তাৰিখে তেখেতৰ জন্ম হৈছিল। গতিকে তেখেতৰ যি জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বঙাইগাঁও পৌৰসভাই এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যে তেখেতৰ নামাকৰণেৰে আমাৰ উত্তৰ বঙাইগাঁও এই বজাৰ, যি বৌ বজাৰ বুলি আছে, সেই বৌ বজাৰখন তেখেতৰ নামাকৰণেৰে আজি নামাকৰণ কৰা হ'ব বুলি এটা প্ৰস্তাৱ লৈছে, আৰু সেই প্ৰস্তাৱখিনি গোটেই ৰাইজে ভাল পাইছে। গতিকে তেনেকুৱা এটা অনুষ্ঠানত মই নিজে ব্যক্তিগতভাৱে ইয়াত উপস্থিত থাকিবলৈ পাই নিজকে ধন্যবাদ দিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি ভাৰত কেশৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125তম জন্ম জয়ন্তী আমি উলহ-মালহেৰে বঙাইগাঁও পৌৰসভাৰ উদ্যোগত আমাৰ এই অটল ভৱনত উদযাপন কৰিলোঁ। ইয়াতে উপস্থিত আছে বঙাইগাঁৱৰ হয়দৰ ৰাইজ, আমাৰ কামতাপুৰ অট'নমাছ কাউন্সিলৰ ভাইচ চেয়াৰমেন সুকেন ৰায় ডাঙৰীয়া, আমাৰ সকলো ৱাৰ্ড কমিশ্যনাৰ আৰু বঙাইগাঁৱৰ সকলো স্তৰৰ ৰাইজ আপোনালোকে দেখা পাইছে, সকলোৱে ইয়াতে সমবেত হৈছে আৰু খুব ধ্যানগম্ভীৰভাৱে এনাউন্সাৰ এজন কৈ আছিল যে ইমান মনোযোগেৰে, যেতিয়া বিশেষ কৰি আমাৰ সুকেন্দা কৈ আছিল ধ্যানগম্ভীৰভাৱে এই তেখেতৰ সম্বন্ধে যিখিনি কোৱা হৈছে, আমি বহুতো কথা নাজানো, তথাপি যিখিনি কোৱা হৈছে আজি আমি সকলোৱে ধ্যানগম্ভীৰভাৱে এইটো শুনিছোঁ। তেখেতৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি জানো তেখেতে অখণ্ড ভাৰতৰ প্ৰবক্তা, আৰু আমি যে আজি অখণ্ড ভাৰত, যদিও এইটো জিন্নাৰ চক্ৰান্তত ভাৰতখন দ্বিখণ্ডিত হ'ল, তথাপি আমি যে বেংগল প্ৰভিন্সটো যে ভাগ কৰাৰ এটা জঘন্য চক্ৰান্ত হৈ আছিল, লগতে আমাৰ অসমখনো দি দেন পূৰ্ব পাকিস্তানৰ লগত সন্নিৱিষ্ট কৰাৰ এটা যে চক্ৰান্ত চলি আছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কি ক'ম, তেখেতৰ বলিদান ব্যৰ্থ যোৱা নাই। তেখেতৰ নেতৃত্বতেই আমি আজি অখণ্ড ভাৰতত অসম তথা উত্তৰ পূৰ্বাঞ্চলখন সামিল হৈছোঁ। তেখেতে কৈছিল জিন্না ডিভাইডেড ইণ্ডিয়া বাট আই ডিভাইডেড বেংগল প্ৰভিন্স, অৰ্থাৎ ৱেষ্ট বেংগল কওক আৰু আমাৰ অসমখনে যিখনটো বেংগল প্ৰভিন্স আছে, বৃহত্তৰ ভাৰতবৰ্ষৰ লগত আমি আজি আছোঁ। তেখেত সেই মহান স্বপ্নদ্ৰষ্টা, ভাৰতৰ আধুনিক ভাৰতৰ ৰূপকাৰ, স্বাধীনতা সংগ্ৰামী, প্রবল ব্যক্তিত্ব, বিভিন্ন গুণাবলী, পাণ্ডিত্যের অধিকারী সেই মহান ব্যক্তিজনক আমি সকলোৱে ইয়াতে শ্ৰদ্ধা যাচিছোঁ। নমস্কাৰ, বন্দে মাতৰম। আজি আমি ভাৰতীয় হিচাপে আজিৰ বিশেষ দিনতো আমি গৌৰৱান্বিত, কিয়নো আজি ভাৰতবৰ্ষৰ প্ৰথম ইণ্ডাষ্ট্ৰী আৰু সৰবৰাহ মন্ত্ৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125তম জন্ম জয়ন্তী। আজি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেওঁৰ এই জন্মদিন উদযাপন কৰা হৈ আছে। তেওঁ স্বাধীনতাৰ আগত আৰু পাছত তেওঁ ভাৰতক এটা নতুন দিগন্ত, ভাৰতৰ যে স্বাধীনতাটো যে আমি পূৰ্ণতা নাছিল, তাৰ কাৰণে তেওঁ বিশেষ ভূমিকা পালন কৰিছিলে। তেওঁৰ এটা চিন্তাধাৰা আছিল যে অনুচ্ছেদ 370, সেই অনুচ্ছেদ 370 এটা উল্লেখযোগ্য আছিলে। তাৰ কাৰণে নেহেৰু লিয়াকত যিটো চুক্তি আছিল, সেই চুক্তিটো যাতে তেওঁ মানি লোৱা নাছিল, ভাৰতৰ অখণ্ডতাৰ প্ৰতি যে ভাবুকি আছিল, তাৰ কাৰণে তেওঁ তেতিয়া মন্ত্ৰীসভা পদত্যাগ কৰিছিলে। কালক্ৰমে ভাৰতক এটা নতুন দিগন্তৰ কাৰণে তেওঁ চিন্তাধাৰাত এটা নতুন ৰাজনৈতিক দলৰো তেওঁ ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিলে। কালক্ৰমে ভাৰতীয় জনতা পাৰ্টি হ'ল, আৰু অটল বিহাৰী বাজপেয়ীজী, দীনদয়াল উপাধ্যায়জী তেওঁলোকৰ নেতৃত্বে, আৰু বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদীজী ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে আৰু চতুৰ্থবাৰৰ কাৰণে আগবাঢ়ি গৈ আছে 2029-ত। এই কামবিলাক যে তেওঁলোকে তেতিয়াই ভাবিছিল, আমাৰ বৰ্তমান ভাৰতৰ যে
আমি আছোঁ, সেইটো সেই সময়তে আমাৰ স্বাধীনতাৰ আগত আৰু তাৰ পাছত তেওঁলোকে অনুভৱ কৰিছিলে যে আমাৰ স্বাধীনতাটো অলপ মানে যেনেকৈ হ'ব লাগিছিল তেনেকৈ নহয়, বিভিন্ন জেগাত খেলি মেলি। আমাৰ কাশ্মীৰত দুই ধৰণৰ সংবিধান, দুই ধৰণৰ। তো তেওঁ এটা বিশেষ কৈছিল, এটা দেশত এটাই সংবিধান হ'ব, এটাই মানে ৰাষ্ট্ৰৰ প্ৰতীক হ'ব, ওৱান ইণ্ডিয়া ওৱান নেশ্যন। তো আজি এই ওৱান ইণ্ডিয়া ওৱান নেশ্যনৰো গুৰুত্ব বাঢ়িছে, কিয়নো আমাৰ মষ্ট প্ৰবাবলি ওৱান ইণ্ডিয়া ওৱান ইলেকশ্যনৰ ফালেও আমি গৈ আছোঁ। তো সেই দিনত আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বঙাইগাঁও মিউনিচিপালিটিৰ উদ্যোগত আমি ইয়াত একত্ৰিত হ'ব পাৰিছোঁ। বঙাইগাঁও পৌৰসভাই আমাৰ বঙাইগাঁও পৌৰসভাৰ বিভিন্ন সমাজকৰ্মী বা বিভিন্ন সমাজৰ লগত যুক্ত থকা জ্ঞানী গুণী ব্যক্তিসকলক আমন্ত্ৰণ কৰিছে। আৰু ইয়াতে উত্তৰ বঙাইগাঁৱত যি দৈনিক বজাৰ আছে, সেই বজাৰৰ নামাকৰণটোও কৰা হৈছে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দৈনিক বজাৰ ৰূপে। আৰু আজি আমাৰ ইয়াৰ সকলোৱে উপস্থিত তথা আমাৰ 10 নং এইটো 10 নং ৱাৰ্ড পৰে, 10 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰ স্বপন ঘোষ, তেওঁৰ নেতৃত্বত মিউনিচিপালিটিৰ চেয়াৰমেন ছাৰক এটা মেমৰেণ্ডাম দিয়া হৈছে, যাতে সেই মহান ব্যক্তিৰ এটা প্ৰতিমূৰ্তি ইয়াতে থাকিলে সমাজে অনুপ্ৰেৰণা পাব যে কোন হয় শ্যামাপ্ৰসাদ মুখাৰ্জী, তেওঁৰ কি অৱদান আছিল। তো এই মেমৰেণ্ডামটো দিয়া হৈছে আৰু আমাৰ বঙাইগাঁও মিউনিচিপালিটিৰ চেয়াৰমেন সুবোধ দাস ছাৰে তেওঁ এইটো একচেপ্ট কৰিছে আৰু কৈছে যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলত এটা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তি যাতে উন্মোচন হয়, তাৰ যিমানখিনি ব্যৱস্থা কৰিবলগীয়া এইখিনি তেওঁ কৰিব। আৰু আমি কৈছোঁ যাতে এটা খুব শীঘ্ৰে এটা সেই মূৰ্তি উন্মোচনৰ লগত সংযুক্ত ৰাখি আমাৰ ইয়াতে কমিশ্যনাৰ আছে, তেওঁৰ নেতৃত্বত আৰু চেয়াৰমেন ছাৰৰ উপদেষ্টাত এটা তদাৰকী কমিটি, সেই মূৰ্তি উন্মোচন তদাৰকী কমিটিও যদি বনাই দিয়া হয় তেতিয়া আমাৰ সুবিধা হ'ব। তো এইখিনি আজি আছিল আৰু সকলোৱে খুব ভাল পাইছে। তেওঁৰ বিষয়ে আমাৰ কিছুমান জ্ঞানী গুণীসকলে আহিছিলে, তেওঁৰ বিষয়ে ক'লে আমি জানিব পাৰিলোঁ। আৰু ভাৰতৰ যি সাৰ্বভৌমত্ব ৰক্ষাটো বৰ্তমানে হৈ আছে, বৰ্তমান বলিষ্ঠ চৰকাৰ, এই চৰকাৰ তেওঁলোকৰে চিন্তাধাৰাৰ ফল হিচাপে বৰ্তমান চৰকাৰ পোৱা গৈছে। তো আগন্তুক দিনতে এই চৰকাৰে আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁৰ নীতি আদৰ্শটো যাতে বাস্তৱত আৰু ভালকৈ আগবঢ়াই লৈ যাব পাৰে, আমিও চেষ্টা কৰিম সেইটো বাস্তৱত হওক। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্দে মাতৰম।